হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কৈছিল আমি 40টা ঠাইত নিদিম এতিয়া কল কাৰেণ্টলি 40টা দি দিম আপুনি যদি নিজে চুক্তি কৰিছিল বিটিআৰ ৰেকৰ্ডটো আপোনাৰ হাতেদি ৰূপায়ণ কৰিছে এতিয়া নিজে ভংগ কৰিবলৈ গৈ আছে আৰু এই বিটিআৰটো এই বিটিচিটো বড়োসকলে যদি নচলায় কোনে চলাব আপুনি কিয় ভাবিছিল যে আমি 50-60 বছৰ আন্দোলন কৰি বিএসসি ক্ৰিয়েট কৰিছে বিটিসি জন্ম দিছে বিটিআৰ জন্ম দিছে এইটো আপোনাক আনিবলৈ আপোনাক শাসন দিবলৈ আপুনি গাৰ্জেন মিনিষ্টাৰ দিবলৈ আমি এইটো সৃষ্টি কৰিছা নাকি 5-6-7 হাজাৰ মানুহ ইয়াৰ কাৰণে মাৰ্টায়াৰ হৈছে এইটোৰ কাৰণে কৰিছা নাকি এই গতিকে আপুনি ভালকৈ ভাবাটো ভাল যে আপোনাৰ সাগে মেমৰি লেপছেছ হৈছে আপুনি কিবা এটা কৈ এইটো মনত নাৰাখে এই গতিকে I come here like reminder to the Chief Minister of Assam that you have not understand the way how you are acting here in BTC, the way how this time you want to give candidate in all the 40 constituencies and you do not know that this is not a control. What is this? এই গতিকে অসম বাকীক স্পেচিয়েলি BTC বাকীক ইয়াৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ মঠি গুটিৰ ওপৰত বিজেপিৰ মঠি গুটিৰ ওপৰত সমালোচনা কৰি পেলাই আগন্তুক বিটিআৰ ইলেকশ্যনত খাক দিয়াটো ভাল হ'ব খাক নিদিয়াটো ভাল হ'ব এই প্ৰেছ মিটটো মাতা হৈছে ইয়াৰ উপৰি গৌৰৱ গগৈ ডাঙৰীয়া যে কৈছে আমি দখল নকৰে আমি অট'নমাছ বডিক সেল গভৰ্ণিঙত নিজে এক্সাৰচাইজ কৰিবলৈ সুবিধা দিছে আৰু আগন্তুক 2026ত কংগ্ৰেছ গভৰ্ণমেণ্ট বনাটো খাটাং হৈছে আমি যদি গভৰ্ণমেণ্ট বনাই আমি বিটিসি বা বিটিআৰ আমি কব্জা নকৰিব we will not control we will allow them to exercise সেই কথাহে গৌৰৱ ডাঙৰীয়াই কৈছে এই গতিকে ৰাইজসকল আপোনালোকে সমালোচনা কৰক যে কংগ্ৰেছ আপোনাৰ বন্ধু হয় না কংগ্ৰেছ আপোনাৰ দখলদাৰী হয় বিজেপি তথা হিমন্ত বিশ্ব শৰ্মা আপোনাৰ বন্ধু হয় আপোনাৰ মামা হয় না আপোনাৰ দখলদাৰী হয় ইয়াৰ ওপৰত আপোনাক সমালোচনা কৰিবলৈ আমি সুবিধা দিছোঁ